জয় হিন্দ দোস্তো ফ্ৰম আসাম হোমগাৰ্ড। আজি আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে আমাৰ মৰমৰ মামাৰ জন্মদিন। আৰু আপোনালোকে স্ক্ৰীনত চাই লওক, জন্মদিন উপলক্ষে মামাই প্ৰত্যেকবাৰেই নিশা 12 বাজিত তেখেতৰ মৰমৰ কেক কাটে আৰু জন্মদিন পালন কৰে। আৰু মই হওক বা আমাৰ অসমৰ সকলো গৃহৰক্ষী জনৰ ফালৰ পৰা আমাৰ মৰমৰ মামালৈ বহুত বহুত জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ যাতে তেখেতে ভালকৈ পাৰ কৰে আৰু যাতে বহুত বছৰ বছৰ ধৰি তেখেত জীয়াই থাকে আৰু আমাৰ অসমৰ কাৰণে যাতে ভাল ভাল কাম কৰি যায়। আৰু শেষত মই ভিডিঅ'টো বেছি লম্বা নকৰোঁ, মানে মই এই কাৰণে ভিডিঅ'টো বনাবলগীয়া হ'ল, তেখেতক শুভেচ্ছাও জনালোঁ আৰু লগতে মই আৰু আমাৰ অসমৰ সকলো গৃহৰক্ষী জোৱানৰ ফালৰ পৰা মামালৈ এটা বহুত ডাঙৰ ৰিকুৱেষ্ট কৰিম যে মামা, আপুনি আমাৰ গৃহৰক্ষী জোৱানৰ সমস্যাটোৰ ওপৰত অকণমান চকু দিব। যিহেতু এতিয়া কেন্দ্ৰীয় বাজেট অধিৱেশন যোৱাকালিৰ পৰা চলিছে আৰু চলিয়ে থাকিব, তাৰ মাজতে আপুনি আপোনাৰ জন্মদিন উপলক্ষে আমি আপোনাক শুভেচ্ছা জ্ঞাপনো কৰিছোঁ আৰু আমি আশাবাদী যে আমাৰ মৰমৰ মামাই আমাৰ অসমৰ গৃহৰক্ষী জোৱানসকলৰ কাৰণে হয়তো ভাল কাম কৰিব। আৰু অলপ দিন আগতেও আপুনি আমাৰ কিছুমান হিচাপ পত্ৰ বিচাৰিছিলে, ক'ত কিমান গৃহৰক্ষী জোৱান নিযুক্তি আছে। তো আমি আশা কৰি আছোঁ, আমি আশাত বন্দী, অসমৰ সকলো গৃহৰক্ষী জোৱানে আশাত বন্দী, গোটেই ভাৰতবৰ্ষৰ গৃহৰক্ষী জোৱানে আশাত বন্দী। আৰু মই আশা কৰোঁ, আমাৰ গৃহৰক্ষী জনসকলেও আশা কৰি আছে, মামা আপুনি আমাৰ গৃহৰক্ষী জোৱানৰ যিখিনি সমস্যা, আপুনি যদি আমাক চাকৰিটো নিয়মীয়াকৰণ কৰি দিব নোৱাৰে, নেলাগে, কাৰণ কেন্দ্ৰীয় চৰকাৰে যেতিয়ালৈকে আমাক চাকৰি ৰেগুলাৰ কৰিব নোৱাৰে, আপুনিও কৰিব নোৱাৰে, সেইটো আমি ভালদৰে জানো। কিন্তু বৰ্তমান আমাৰ অসমত এতিয়া 27,000 পোষ্ট, মানে কি 27,000 গৃহৰক্ষী জোৱান আছে। তাৰে মাজত হয়তো 15,000টা পোষ্ট আছে। তো বাকী 8-9,000 এনেই ঘূৰি ফুৰিবলগীয়া হয়, য'ত ত'ত হাজিৰা কাম কৰিব লগা হয়। তো মই আপোনাক এটাই অনুৰোধ কৰিম, অল অসম গৃহৰক্ষী জনৰ ফালৰ পৰা আপোনাক অনুৰোধ কৰিছোঁ, আপুনি কমচে কম আৰু 8,000 পোষ্ট বঢ়ায় বা 8-9,000 পোষ্ট বঢ়ায়, যাতে আমাৰ অসমৰ গৃহৰক্ষী জনসকল যাতে ঘৰত বহি থাকিব নালাগে, নিয়মীয়াকৈ যাতে ডিউটি কৰি থাকিব পাৰে, তাৰ কাৰণে অকণমান আপুনি সমাধান কৰিব বুলি আমি বহুত আশাবাদী হৈ আছোঁ। আপুনি আমাক অলপ চকু মেলি চাব বুলি বহুত মানে আশাত বন্দী, আৰু কি ক'ম আৰু আমাৰ ক'বলৈ ভাষা নাই। সেয়েহে আপোনাক জন্মদিনৰ উপলক্ষে আমি কথাখিনি ক'লোঁ, বা মই ক'লোঁ, মই কোৱা নহয়, মোৰ ফালৰ পৰা অল অসম গৃহৰক্ষী জনৰ ফালৰ পৰাই কোৱা হ'ল, আপুনি আমাৰ সমস্যাটো অলপ হ'লেও সমাধান কৰিব বুলি আমি আশাৰে বাট চাই ৰ'ম। আৰু মোৰ বন্ধুবৰ্গসকল বা আমাৰ গৃহৰক্ষী যিমান ভাই বন্ধু আছে, আপোনালোকেও অলপ মামাক দোৱা কৰিব, ৰিকুৱেষ্ট কৰিব, ফেচবুক পোষ্ট যোগে হওক বা CMO আছাম পেজ যিটো আছে ফেচবুকত, তাতো আপোনালোকে ৰিকুৱেষ্ট কৰিব। মামাই নিশ্চয় আমাৰ চকু মেলি চাব। সিমানে আছিলে ভিডিঅ'টো। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিল, তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু এটা কমেণ্ট কৰিবলৈ নেপাহৰিব যে আপোনালোকে ক'ৰ পৰা চাইছে, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত। আজিলৈ জয় হিন্দ, জয় ভাৰত।